আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় অসমীয়া পৰম্পৰাগত গহনা গাঁথৰিৰ বিষয়ে ৰচিত গ্ৰন্থ দ্য হিষ্ট্ৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্টছ। গ্ৰন্থখন উন্মোচন কৰি বিখ্যাত অভিনেতা ইন্দ্ৰমণিয়ে কয়, অসমীয়া গহনা এই সম্পৰ্কে ইংৰাজীত লেখাটো মই এইকাৰণে ছাপোৰ্ট কৰিছোঁ যে আজি বহুতো ব্যক্তিয়ে অসমীয়া ভাষাৰ সম্বন্ধে জ্ঞানটো নাই, অসমীয়া মানুহৰো নাই। ইংৰাজী মিডিয়াম হোৱাৰ পৰা বহুতৰ সেইখিনি কথা হৈছে, কিন্তু তথাপিও এইখন ইংৰাজীত কৰাৰ কাৰণে আজি ভাৰতবৰ্ষৰ মানুহে হওক বা বিদেশী মানুহে হওক এই সম্পৰ্কে তেওঁলোকে জ্ঞানটো পাব। মই ভাবোঁ নিশ্চয় তেওঁ এনেকুৱা এখন অসমীয়াত উলিয়াব বুলি কৈছেই। গতিকে আমাৰ দায়িত্বটো হ'ল যে আমি যিসকল ব্যক্তি আছোঁ বা আমাৰ যিসকল আমাৰ গহনাটো খুব ইম্পৰ্টেণ্ট বস্তু। বিয়া এখন কেতিয়াও বিয়াৰ বিষয়ে বিশেষকৈ বিয়াত আমাৰ গহনা গাঁথৰি সাংঘাতিক ধৰণৰ প্ৰয়োজন হয়। আৰু আমি যিহেতু অসমীয়া, আমাৰ মাতৃভাষা অসমীয়া, আমাৰ আচাৰ ব্যৱহাৰ নীতি নিয়মবিলাক অসমীয়া, গতিকে আমিনো কিয় অসমীয়া গহনা নিপিন্ধিম। কিন্তু এইটো কষ্টলি বস্তু এটা, কিন্তু তথাপি এপদ বা দুপদ যদি গোটাই থ'ব পৰা যায় ভৱিষ্যতে, হয়তো কোনো আইতাৰ গহনা এতিয়াও নাতিপুতিয়ে পিন্ধি আছে। এই ধৰণৰ কথাবিলাক কেতিয়াও ক্ষয় নাযায় বা সদায় আপুৰুগীয়া হৈ থাকে। আৰু মই ভাবোঁ যে অসমীয়া মানুহ প্ৰত্যেকেই অন্ততঃ অসমীয়া গহনাখিনি সংৰক্ষণ কৰক বা নিজৰ ল'ৰা ছোৱালী যিসকল আছে তেওঁলোকে জন্মদিনত কেক নেকাটি যদি এটা আঙুঠিও দিয়ে বা কিবা থুৰিয়া এযোৰো দিয়ে, তেতিয়াহ'লে মই যথেষ্টখিনি আমাৰ এই বিষয়ে এই জ্ঞানটো আহৰণ কৰিব পাৰিম। গ্ৰন্থখন সম্পৰ্কে গ্ৰন্থকাৰ উৎপলমণিয়ে কয়, আৰু মই এই গহনা গাঁথৰিখিনি নিজৰ যিহেতু জানিছিলোঁ, ৰন্থলীখন কেনেকৈ সৃষ্টি হৈছিল, কি হৈছিলে, সেইসমূহ পূৰ্বপুৰুষৰ পৰা জানিছিলোঁ বা মোৰ ককাৰ পৰা জানিছিলোঁ, তাৰ ওপৰত তত্ত্বভিত্তি কৰি লিখিছিলোঁ। আৰু বাকী যিখিনি মই ৰিচাৰ্চ হিচাপে লৈছিলোঁ, যিহেতু মই ইণ্ডাষ্ট্ৰীৰ লগত জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন যিটো GI কাম কৰি আছে, তাত মই ওতপ্ৰোতভাৱে জড়িত। আৰু তৎসত্ত্বে মই কিছুমান কালেক্ট কৰিছিলোঁ যে এই অসমীয়া গহনাটোৰ হিষ্ট্ৰী কিমান, 2000 বছৰ পুৰণি হয় এই হিষ্ট্ৰীটো। আৰু তাত কালিকা পুৰাণ, বিষ্ণু পুৰাণ, হলিয়ান ভিকেল ফুকনে ক'ত লিখি গৈছে, সেই তত্ত্ব সহায়েৰে মই সেই কথাখিনি আনিছিলোঁ। আৰু কিছুমান মই কল্পনা দৃষ্টিটো মই লিখিছোঁ তাত, যে শ্ৰীকৃষ্ণই পিন্ধা যিটো অলংকাৰ আছিলে, ৰুক্মিণী পিন্ধা যিটো অলংকাৰ আছিলে, আৰু চিত্ৰলেখা 10টা আঙুলি 10টা জেঠীপুটি আঙুঠি পিন্ধিছিলে, সেই কথাখিনিৰ পৰা মই অনুমান কৰোঁ তাৰ আগতেই অসমীয়া গহনা সৃষ্টি হৈছিলে। হয়তো সেই ভগৱন্ত শ্ৰীকৃষ্ণ বা সিহঁতৰ আগতেই কিজানি যিখিনি শিল্পীসকল সৃষ্টি হৈছিলে, তাৰ তত্ত্ব সহায়ে মই কথাখিনি লিখিছিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।